যুৱ প্ৰজন্মক সৎপথলৈ ঘূৰাই অনাত নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছে এজন ব্যক্তিয়ে। এটা দশক নীৰৱে সংগ্ৰাম কৰি আহিছে ব্যক্তিগৰাকীয়ে। ব্যক্তিগৰাকীৰ এই সংগ্ৰামক সকলোৱে একেমুখে শলাগ জনাইছে। যোৰহাট জিলাৰ চেলেংহাটৰ এগৰাকী সমাজকৰ্মী তুষাৰ পালে এটা দশকৰো অধিক কাল নিৰবিচ্ছিন্নভাৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান চলাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তুষাৰ পালে ড্ৰাগছৰ ওপৰত কিতাপ প্ৰকাশ কৰাৰ লগতে কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি সমাজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত ড্ৰাগছ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে 2016 চনৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে গাঁৱে চহৰে সজাগতা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি ড্ৰাগছ আসক্ত যুৱ প্ৰজন্মক সৎপথলৈ ঘূৰাই অনাত নিৰবিচ্ছিন্ন সংগ্ৰাম অব্যাহত ৰাখিছে তিয়কৰ পৰা। এই ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান প্ৰদান কৰিছে ব্যক্তিগৰাকীক। এইটো হয়, মই অসমতো কৰিছোঁৱেই এই অভিযান। ইয়াৰ উপৰিও মই উত্তৰ প্ৰদেশত এটা অনুষ্ঠানে মোক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচাডৰো নিযুক্তি কৰিছিলে আৰু মই তাতো মই প্ৰচাৰ চলাই আছোঁ ড্ৰাগছৰ বিৰুদ্ধে। আৰু ক'বলৈ গ'লে অসমত প্ৰথম ময়েই ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিলোঁ আৰু বৰ্তমান চলাই আছোঁ আৰু ভৱিষ্যতেও মই এই ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলাই থাকিম। প্ৰশাসনে মোক প্ৰত্যক্ষভাৱে আজিলৈকে যেনেকৈ যোগাযোগ কৰা নাই, কিন্তু মই যেতিয়া অভিযানবিলাক আৰম্ভ কৰোঁ বা ধৰক এতিয়া আমি কি কৰিছোঁ 2016 চনত আমি কি কৰিছিলোঁ সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত আমি প্ৰত্যেকখন জিলাই জিলাই গৈ আমি ড্ৰাগছৰ বিৰুদ্ধে এক গণস্বাক্ষৰ অভিযান কৰিছিলোঁ। তেতিয়া তেওঁলোকে আমাক বিশেষভাৱে তেওঁলোকে আমাৰ লগত থাকি তেওঁলোকে সহযোগিতা আগবঢ়াইছিলে। হয়, খুব এটা সুন্দৰ এটা পদক্ষেপ অল আছাম ষ্টুডেণ্ট ইউনিয়নে কৰিছে। এইটো খুবেই শলাগলগীয়া। মই খুব ছাপৰ্ট কৰিছোঁ আৰু লগতে এইটোও ক'ব বিচাৰোঁ, অকল এদিন আমি সমদল উলিয়াই আমি ড্ৰাগছ কেতিয়াও নিৰ্মূল কৰিব নোৱাৰোঁ। এই যিটো অভিযান আছুৱে আৰম্ভ কৰিছে এইটো যাতে চলি থাকে, পৰ্যায়ক্ৰমে যাতে চলি থাকে, যেতিয়ালৈকে আমাৰ অসমত ড্ৰাগছ শেষ নহয় তেতিয়ালৈকে আছুৱে যাতে এই পদক্ষেপ গ্ৰহণ কৰি থাকে। আৰু যদি প্ৰয়োজন হয় তেওঁলোকে যদি ভাবে তাত মোক যদি নিমন্ত্ৰণ কৰে মই নিশ্চয় আগবাঢ়ি যাম আৰু মই তেওঁলোকক সহযোগিতা আগবঢ়িম। ড্ৰাগছৰ ওপৰত আপুনি এখন কিতাপো লিখিছিলে। হয়, ড্ৰাগছৰ ওপৰত আচলতে মই এখন কিতাপ সংকলন কৰিছিলোঁ। সেই কিতাপখনত কেইবাজনো বিশিষ্ট চিকিৎসক, সমাজকৰ্মী আৰু বিশিষ্ট সাংবাদিকসকলে তাত লেখা আগবঢ়াইছিলে। আৰু সেই কিতাপখন মই এতিয়ালৈকে 500 কপি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী পুথিভঁৰালত মই এতিয়ালৈকে 500 কপি মই বিনামূলীয়াকৈ প্ৰদান কৰিছোঁ। আৰু ড্ৰাগছৰ ওপৰত আপুনি ভিডিঅ' প্ৰস্তুত কৰিছিলে বুলি আমি হয়, ড্ৰাগছৰ ওপৰত, ড্ৰাগছ খালে কি হয়, ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে আমি চিন্তা কৰি আমি কেইবাখনো চুটি ছবি নিৰ্মাণ কৰিছিলোঁ আৰু তাৰে এখন চুটি ছবি আমাৰ মুম্বাই শ্বৰ্ট ফিল্ম ফেষ্টিভেলত মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। নহয় চাওক, আজি এটা সুখৰ খবৰ কি যে আজি ছাত্ৰ সমাজ, যুৱ সমাজ ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। এইটো মই সেইকাৰণে বিশেষকৈ ছাত্ৰ সমাজ আৰু যুৱ সমাজক মই এইটোৱে আহ্বান জনাওঁ, তোমালোকে কেতিয়াও এই মহামাৰী ড্ৰাগছৰ কবলত নপৰিবা। এবাৰ যদি ড্ৰাগছৰ কবলত পৰি যোৱা তাৰপৰা ওলাই অহাটো ইমান সহজ নহয়, যথেষ্ট কঠিন। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, কেতিয়াও তেনেধৰণৰ নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত নহ'বা বা সেইবিলাকৰ ওচৰলৈকে নাযাবা। আৰু কোনোবাই যদি সেইবিলাক গ্ৰহণ কৰিছে ততাতৈয়াকৈ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিবা। 2014 চনৰ পৰাই সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই আছিলোঁ। তেতিয়াৰ পৰাই বৰ্তমান সময়লৈকে মই ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলাই আছোঁ। আৰু বিশেষভাৱে মই অকলেই, মোৰ লগত যোৰহাট জিলাৰ আপকোৰ সদস্যসকল মোৰ লগত সহযোগ কৰি তেখেতসকলৰ সহযোগত মই সমগ্ৰ অসমৰ, বিশেষকৈ উজনি অসমত মই ড্ৰাগছৰ বিৰুদ্ধে এক গণস্বাক্ষৰ অভিযান চলাইছিলোঁ। আৰু সেই গণস্বাক্ষৰ সম্বলিত প্ৰায় 20,000 গণস্বাক্ষৰ সম্বলিত মই পত্ৰ মই সেই সময়ত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীদেৱৰ হাতত অৰ্পণ কৰিছিলোঁ আৰু তেখেতক জনাই দিছিলোঁ যে অতি সোনকালে আপোনালোকে বিহিত ব্যৱস্থা লওক আৰু নহ'লে কিন্তু আমাৰ উঠি অহা যুৱ সমাজ ধ্বংস হৈ যাব। তেখেতে মোক আশ্বাস দিছিলে, তেখেতে কৈছিলে পৰৱৰ্তী সময়ত আমি বিধানসভাত এই বিষয়টো আলোচনা কৰিম। কিন্তু আমি যদি গম পালোঁ যে আমি যিখন পত্ৰ দিছিলোঁ 17 চনত,
তাৰ একো তেওঁলোকে কাম নকৰিলে বা সেই বিষয়ে কোনো আলোচনাই নকৰিলে যেন অনুমান হয় আমাৰ, তেতিয়াও মই বহি থকা নাই। তাৰপিছত মই মাননীয় প্ৰধানমন্ত্ৰীলৈ 2018 চনত মই পত্ৰ লিখিলোঁ যে এনেকুৱা অৱস্থা হৈ আছে অসমত, আপুনি কিবা এটা ব্যৱস্থা হাতত লওক। ততাতৈয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মোলৈ এখন চিঠি আহিল। সেই সময়ত অসম চৰকাৰলৈ এখন চিঠি গৈছিল বুলি কৈছে, মোৰ পত্ৰখনত উল্লেখ আছে। গতিকে তেতিয়াৰ পৰাই তেওঁলোকে হাতত লৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া তেওঁৰ মুখ্যমন্ত্ৰীৰ এই দায়িত্বভাৰ লৈছিলে, তেতিয়াৰ পৰাই আমি দেখিছোঁ যে অসম চৰকাৰ হওক প্ৰশাসনে হওক কঠোৰভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। প্ৰত্যক্ষ সহযোগ পোৱা নাই যদিও বিভিন্ন সময়ত আমি যেতিয়া অভিযান আৰম্ভ কৰোঁ তেতিয়া আমাক প্ৰশাসনে আমাক সহযোগিতা আগবঢ়ায়। আৰু এই ক্ষেত্ৰত আমি তেনেকৈ প্ৰত্যক্ষভাৱে পোৱা নাই, পৰোক্ষভাৱে আমি তেওঁলোকৰ সহযোগিতা পাইছোঁ। হয়, এই আছুৰ নেতৃত্বত সমগ্ৰ অসমত বিভিন্ন জিলাত তেওঁলোকে গণসমদল, ছাত্ৰ সমদল এইবিলাক তেওঁলোকে উলিয়াইছিলে। আৰু সেই আছুৰ লগত অসম সেনা আৰু মহিলা সংগঠনে সহযোগ কৰিছিলে। আৰু তাত মোক বিশেষকৈ যোৰহাট জিলাত ছাত্ৰ সন্থাই মোক নিমন্ত্ৰণ কৰিছিলে যে আপুনি আহক আমাৰ লগত সেই সহযোগিতা আগবঢ়াওক। মই সেই সূত্ৰে মই তেওঁলোকৰ তাত গৈছিলোঁ। বিশেষকৈ যোৰহাট ষ্টেডিয়ামৰ পৰা আমি সমদল উলিয়াইছিলোঁ আৰু তাত মই প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ। হয়, এখন কিতাপ আমি সংকলন কৰিছিলোঁ। কিতাপখনৰ নাম আছিলে ড্ৰাগছ বৰ বিষ বুলি। সেই কিতাপখন আমি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু ৰাজহুৱা পুথিভঁৰালবিলাকত আমি বিনামূলীয়াকৈ বৰ্তমান সময়লৈকে আমি 500মান কপি আমি বিনামূলীয়াকৈ আমি প্ৰদান কৰিছিলোঁ। আৰু চুটি ছবি সম্পৰ্কত আপুনি কি ক'ব? হয়, আমি এখন তাৰ উপৰিও মই কেইবাখনো 4খনমান চুটি ছবি ইতিমধ্যে নিৰ্মাণ কৰিছিলোঁ। এখন ড্ৰাগছ বৰ বিষ বুলি এই যোৱা 26 জুনত আমি উলিয়াইছিলোঁ চুটি ছবিখন। সেই চুটি ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিলে। এটা বাৰ্তা দিছিলে সমাজত যে ড্ৰাগছৰ পৰা কি কি অপকাৰ হ'ব পাৰে, আনকি মৃত্যু হ'ব পাৰে বুলি তাত এটা আমি বাৰ্তা দিবলৈ চেষ্টা কৰিছিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।